আসসালামু আলাইকুম প্রিয় দর্শক, সূতারপাড়া আঞ্চলিক ক্লাবৰ সৌজন্যত ৭৯তম স্বাধীনতা দিৱস উপলক্ষে সৰুকৈ এটা ব্লগ ভিডিঅ'টো চাই যদি অকণমান ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আশা কৰিছোঁ ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ধন্যবাদ। আমার সুতারপাড়া দারুল উলুম হাফিজিয়ান সিদ্দিকিয়া মাদ্রাসা অতিথিসকলক অনুরোধ জানাইছো এটি জোরদার হাসাপৰি মাদ্রাসার পিছে পিছে আমার সুতারপাড়া মাজৰগাঁও হাই স্কুল ধুনীয়াকৈ তেওঁলোকে সেলুট কৰি গ'ল। তেওঁলোকে আমাৰ নেশ্যনেল ফ্লেগক সেলুট দিলে। আমাৰ সুতারপাড়া মাজৰগাঁও হাই স্কুল আৰু আমাৰ এইখন স্কুলৰ পিছে পিছে আমি আমাৰ পশ্চিম পিনৰ দৰ্শকসকলক অনুৰোধ জনাইছো আপোনালোকে বেৰিকেডটো পাৰ হৈছে নাহে আমাৰ মাজত অংশগ্ৰহণ কৰা ৰণুৱা দাপৰা প্ৰাথমিক বিদ্যালয়ৰ সুন্দৰ শিক্ষাৰ্থীসকলৰ ক্লাছ 3, 4, 5ৰ ছাত্ৰ ছাত্ৰী এইসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি জোৰদাৰ হাস্যপৰি হ'ব লাগে। এনেকুৱা হাস্যপৰি যেন ইয়াৰ পৰা লালকিল্লালৈ আমাৰ আৱাজ যায়, দিছপুৰলৈকে যেন আৱাজ যায়। সুতাৰপাড়া আঞ্চলিক ক্লাবৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ যি কুচকাৱাজ তাৰ বাবে যিসমূহ দৰ্শকবৃন্দ ছাত্ৰ ছাত্ৰীসকল অতিথিসকলক অনুৰোধ জনাইছো এয়া আমাৰ কণ ছাত্ৰ ছাত্ৰী ৰণুৱা দাপৰা প্ৰাথমিক বিদ্যালয় আৰু ইয়াৰ পিছে পিছে এয়া আহি উপস্থিত হৈছে মিছন একাডেমি সিধাবাৰী আশাপৰি হ'ব লাগে। আমি সমূহ দৰ্শকবৃন্দক অনুৰোধ জনাইছো সেলুট দিব। আমাৰ সুতাৰপাড়া জাতীয় তোলা মহাত্মা গান্ধী জাতীয় বিদ্যালয়ৰ পৰা কোন কোন শিক্ষাৰ্থীসকল আহিছে তেখেতসকলক উদ্দেশ্যি জোৰদাৰ হাস্যপৰি দিবলৈ অনুৰোধ জনাইছো। এতিয়া মহাত্মা গান্ধীৰ শিক্ষাৰ্থীসকলে আমাৰ নেশ্যনেল ফ্লেগক সেলুট দিব আৰু তাৰ পিছে পিছে এয়া আমাৰ মাজত উপস্থিত হৈছে জৱাহৰলাল নেহৰু হাই স্কুল শিমলীতলা শিক্ষাৰ্থীসকলে এইবাৰ আমাৰ নেশ্যনেল ফ্লেগক সেলুট দিব। আৰু ইয়াৰ পিছে পিছে আৰু এটি কণমানি পেৰেডৰ দল এয়া হ'ল সুতাৰপাড়া জাতীয় বিদ্যালয়ৰ গ্ৰুপ বি, সুতাৰপাড়া জাতীয় বিদ্যালয়ৰ বি গ্ৰুপ। এতিয়া তেওঁলোকে আমাৰ নেশ্যনেল ফ্লেগক সেলুট দিব আৰু ইয়াৰ পিছত নৱাগত জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আমাৰ নেশ্যনেল ফ্লেগক সেলুট দিব। এই 11টি দলে আমাৰ আজিৰ এই পেৰেড কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছে। আমি আমাৰ দেশৰ স্বাধীনতা দিৱস, আমি আমাৰ দেশৰ জন্মদিন আমি ধুমধামেৰে উদযাপন কৰি আছো। কিন্তু এই উদযাপন আমি কিয় কি প্ৰণালী কৰি আছো জোৰদাৰ হাস্যপৰি দিবলৈ অনুৰোধ জনাইছো। আমি প্যারেড বিসর্জন দেওয়ার আগতে